হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে এটা লেটেষ্ট ইনফৰমেশ্যন শ্বেয়াৰ কৰিম। সেইটো হ'ল যে DME ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন তাৰে গ্ৰেড 3 যোনখিনি নন টেকনিকেলৰ ৰিটেন এক্সামিনেশ্যন হ'বলৈ গৈ আছে, পৰীক্ষা 30 মাৰ্চত অনুষ্ঠিত হ'ব। ঠিক আছে, তাৰ কাৰণে এডমিট কাৰ্ড তেওঁলোকে ৰিলিজ কৰি দিছে। এডমিট কাৰ্ড ফৰ দি পষ্ট অফ গ্ৰেড 3 নন টেকনিকেল DME। ঠিক আছে, ডাউনলোড এডমিট কাৰ্ড। ইয়াতে আপোনালোকে স্ক্ৰীণখনত দেখিছে, এইটো ৱেবছাইট গভৰ্ণমেণ্ট অফ আছাম হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন। চ' এই ৱেবছাইটত গৈ পেলাই আপোনালোকে এডমিট কাৰ্ড ইয়াতে লিখিছে ব্লু কালাৰ দি যোনটো আছে ডাউনলোড এডমিট কাৰ্ড ফৰ দি পষ্ট অফ গ্ৰেড 3 নন টেকনিকেল। ইয়াতে আপোনালোকে ক্লিক কৰিলে মানে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। কিন্তু বৰ্তমান মই আপোনালোকক এটা ইনফৰমেশ্যন দি দিছোঁ। বৰ্তমান ছাইটটো মই যেতিয়া চেক কৰিছিলোঁ তেতিয়া অলপ ডাউন হৈ আছে, যিহেতু এতিয়া নতুনকৈ ওলাইছে এডমিট কাৰ্ডৰ লিংক। চ' আপোনালোকে এদিন দুদিন পাছত ট্ৰাই কৰক, কাৰণ 30 তাৰিখে পৰীক্ষা আছে। আপোনালোকৰ ওচৰত ছাফিচিয়েণ্ট টাইম আছে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ। চ' মাজে মাজে ট্ৰাই কৰি থাকিব বাৰু, কোনোবা এটা টাইমত হৈ যাব। কিছুমানৰ হৈছে, কিছুমানৰ নাই হোৱা। চ' সেইটো কাৰণে ৱেবছাইটটো যিহেতু ডাউন হৈ আছে, চ' আপোনালোকে আজি ট্ৰাই নকৰি পেলাই কাইলৈ মানে ট্ৰাই কৰক, তেতিয়া হয়তো ডাউনলোড হৈ যাব। ঠিক আছে, চ' এইখিনি ইনফৰমেশ্যন দিলোঁ। আৰু লগতে আপোনালোকে যদি DMEৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে DMEৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে নন টেকনিকেলৰ 325 ৰুপিছত এভেইলেবল আছে। MCQ ফৰ্মেটত আছে, আপোনালোকে PDF ফৰ্মেটত পাই যাব। MCQ বেছ টেষ্ট হয়, MCQ বেছ ফুল কোৰ্চ হয়। আৰু লগতে DME গ্ৰেড 3 নন টেকনিকেলৰ মক টেষ্ট ছিৰিজ এটাও আছে, 90 ৰুপিছত এভেইলেবল আছে। আৰু DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ মক টেষ্ট ছিৰিজ যদি লয় 400 ৰুপিছত এভেইলেবল আছে। ঠিক আছে, গোটেইখিনি কোৰ্চ মেটেৰিয়েলছ PDF ফৰ্মেটত আছে আৰু লগতে আপোনালোকৰ MCQ ফৰ্মেটত আছে। পঢ়িবলৈ প্ৰব্লেম নাই, 5-6 দিনত আপোনালোকে বস্তুখিনি কমপ্লিট কৰিব পৰা যাব যদি থৰলি ভালকৈ পঢ়িব পাৰে। ঠিক আছে, চ' কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে এই যোনটো হোৱাটছএপ নাম্বাৰ আছে ইয়াতে মেছেজ কৰি জনাওক 9706557851। মই আপোনালোকক কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চ মেটেৰিয়েলছখিনি আপোনালোকে নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। ঠিক আছে, চ' আপোনালোকক ক'লোঁ, আপোনালোকে যিসকলে দিম বুলি ভাবিছে DME পৰীক্ষা ভালকৈ, চ' ল'ব পাৰে। আৰু এবাৰ কৈছোঁ DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত। DME গ্ৰেড 3 নন টেকনিকেল মক টেষ্ট ছিৰিজ 90 ৰুপিছত আৰু DME গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্চ প্লাছ মক টেষ্ট ছিৰিজ 400 ৰুপিছত এভেইলেবল আছে। আৰু বাকী APSCৰ নতুন দুটা পৰীক্ষা ওলাইছে। APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্চ এভেইলেবল আছে 150ত, অকল জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে এভেইলেবল আছে। আৰু জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 175 ৰুপিছত। তাৰোপৰি APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পৰীক্ষা যিহেতু দেওবাৰে হ'বলৈ গৈ আছে APDCLৰ, তাৰ পাছত মানে 23 মাৰ্চত, তাৰ পাছত আকৌ 6 এপ্ৰিলত AGCLৰ পৰীক্ষা আছে। দুইটাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ, 3খন পেপাৰৰ ওপৰত 375ত। আৰু একাউণ্টেঞ্চিৰ কাৰণে এটা কোৰ্চ ছাবজেক্ট যদি কোনোবাই ল'ম বুলি ভাবিছে, এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম, তাতে ফ্ৰীলি এভেইলেবল আছে গোটেই কোৰ্চ মেটেৰিয়েলছখিনি, আপোনালোকে ল'ব পাৰে। ঠিক আছে, তাতে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব। আৰু লগতে APDCL AGCLৰ এটা টেষ্ট ছিৰিজো আগবঢ়োৱা হৈছে এডভিড আইছৰ ফালৰ পৰা, 999 ৰুপিছত এভেইলেবল আছে। ইয়াতে গোটেইখন পেপাৰ কভাৰ কৰা হৈছে, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, মেথমেটিক্স ডেছক্ৰিপটিভ আৰু কোৰ্চ ছাবজেক্টছ একাউণ্টেঞ্চি, ষ্টেটিষ্টিক্স, মেথমেটিক্স গোটেইখিনি ইয়াতে কভাৰ কৰা হৈছে। আৰু লগতে APSC CC 2025ৰ কেছ কোৰ্চো এভেইলেবল আছে এডভিড আইছৰ ফালৰ পৰা। APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375ত। আছাম পুলিচ কনিষ্টবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত। APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে 275ত। উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত। আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব, তাৰ কাৰণে কোনো পে'মেণ্ট কৰিব নালাগে। জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে। চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে, এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851। আপোনালোকক কোনটো কোৰ্চ লাগে, কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ 2025 জানুৱাৰী ফেব্ৰুৱাৰীলৈকে কভাৰ কৰা হৈছে। এতিয়া বৰ্তমান মাৰ্চ মাহটো চলি আছে, মাৰ্চ মাহ কমপ্লিট হোৱাৰ পিছত এপ্ৰিলত আপোনালোকে মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব। চ' ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে, এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰিছোঁ, তাতে আপোনালোকে চাই ল'ব পাৰিব। আৰু DME গ্ৰেড 3 বুলি এটা প্লে'লিষ্টো ক্ৰিয়েট কৰি থোৱা আছে, DSS DME IOS বুলি। সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব। প্লে'লিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি আছোঁ। ঠিক আছে, আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি, ফ্ৰেণ্ডছ, ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।